ফুলেৰতৰত আৰক্ষী অভিযান চলাই জব্দ কৰে 1 কেজি 17 গ্ৰাম সন্দেহজনক হেৰোইন, যাৰ বজাৰ মূল্য 5 কোটিৰো অধিক। একেদৰে সোণাই আৰক্ষী থানাৰ অধীনৰ ধনেশাৰীত আৰক্ষী অভিযান চলাই জব্দ কৰে 28 লাখ টকা মূল্যৰ গাঞ্জা। মুঠ 73 কেজি গাঞ্জা জব্দ। কাৰ্বি আংলঙতো চুবুৰী ৰাজ্যৰ পৰা অহা এখন বাছৰ পৰা জব্দ 1.22 কেজি সন্দেহজনক হেৰোইন। আৰু ডিলাই তিনিআলিত জব্দ কৰা হেৰোইনখিনিৰ মূল্য প্ৰায় 6 কোটি টকা। আমি পুনৰ জনাইছোঁ, কাছাৰ আৰু কাৰ্বি আংলঙত আৰক্ষীৰ পৃথক পৃথক ড্ৰাগছ বিৰোধী অভিযানত জব্দ 11 কোটি টকাৰ ড্ৰাগছ। দীঘৰ ফুলেৰতৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 1 কেজি 17 গ্ৰাম সন্দেহজনক হেৰোইন, যাৰ বজাৰ মূল্য প্ৰায় 5 কোটি টকাৰ অধিক। আৰু একেদৰে সোণাই আৰক্ষী থানাৰ অধীনৰ ধনেশাৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 28 লাখ টকা মূল্যৰ গাঞ্জা। মুঠ 73 কেজি গাঞ্জা জব্দ। কাৰ্বি আংলঙতো চুবুৰী ৰাজ্যৰ পৰা অহা এখন বাছৰ পৰা জব্দ 1.22 কেজি সন্দেহজনক হেৰোইন। আৰু ডিলাই তিনিআলিত জব্দ কৰা হেৰোইনখিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা।